নমস্কাৰ তোমালোক সকলোকে ফ্ৰী অনলাইন ক্লাছ আসামলৈ স্বাগতম জনাইছো আজিৰ এই ভিডিঅ'টিত তোমালোকৰ যেটো নতুন বিজ্ঞান কিতাপ আছে এই কিতাপটিৰ যেটো প্ৰথম চেপ্টাৰ আছে ঠিক আছে দা ওয়ান্ডাৰফুল ওয়াৰ্ল্ড অফ সায়েন্স অৰ্থাৎ বিজ্ঞানৰ বিচিত্ৰ জগতখন এই লেসনটিৰ কোৱেশ্চন আনসাৰ কিটা আলোচনা কৰা হ'ব গতিকে তোমালোকে ভিডিঅ'টো একেবাৰে শেষলৈকে চাবা তো স্টুডেন্টস या হৈছে তোমালোকৰ এক্সাৰসাইজ অৰ্থাৎ অনুশীলনী তো তোমালোকক অনুশীলনী ইংৰাজীটো দিছে আৰু অসমীয়াটো দিছে ঠিক আছে সো আমি ইংৰাজী আৰু অসমীয়া দুয়োটা ভাষাতেই প্ৰশ্ন উত্তৰবিলাক আলোচনা কৰিম তোমালোকে ভিডিঅ'টো একেবাৰে শেষলৈকে চাই থাকিবা প্ৰথমে প্ৰশ্ন উত্তৰ কিটা ইংৰাজীত চাম অৰ্থাৎ এটা প্ৰশ্ন উত্তৰ ইংৰাজী চোৱাৰ পিছত তাৰ পিছত অসমীয়াটো চাম ঠিক আছে আৰু তোমালোকক মানে ধুনীয়াকৈ বুজাই দিয়া হ'ব গতিকে তোমালোকে ভিডিঅ'টো এটা লাইক কৰি দিয়া আৰু চেনেলটো সাবস্ক্ৰাইব কৰি লোৱা ওকে সো তোমালোকক এক নম্বৰত দিছে ফিল ইন দা ব্ল্যাঙ্কস ব্ল্যাঙ্কস মানে হৈছে খালি জায়গা বা খালি ঠাই অৰ্থাৎ তোমালোকক খালি ঠাই ফিল কৰিবলৈ দিছে অৰ্থাৎ খালি ঠাই পূৰ কৰিবলৈ দিছে ওকে তো স্টুডেন্টস সোৱা ইয়াত তোমালোকক কৈছে সায়েন্স ইজ দা নলেজ একুৱাৰ্ড থ্ৰু ডেজ এণ্ড ডেজ তো ডেজ এণ্ড ডেজৰ জায়গাত কি বহিব অবজাৰভেশ্যন এণ্ড এক্সপেৰিমেন্ট ওকে Science is the knowledge acquired through observation and experiment. Yat bhibo observation, yat bhibo experiment. Next, observation, dash and experimentation are the stages of scientific method. So yat bhibo observation, hypothesis and experimentation are the stages of scientific method. Okay, so yat ki bhibo yat bhibo hypothesis okay students etia soa see we eat food for dish ami khadya grohon korba khadya khao eat mane hoise khoa thik ase we eat food for dish ta mane ami kiyo khadya khao ami khadya khoa dorkar to ki to khadya amar babe essential hoy proyojoniyo hoy khadya na khale ami কাম কাজ কৰিব কাৰণে এক্টিভিটি কৰিব কাৰণে আমি শক্তি নাপাম হনে আমাৰ গ্ৰোথ নহব অৰ্থাৎ খাদ্য নাপালে আমি মৰি যাম কাৰণ উইদাউট ফুড আমাৰ বডি চলিব নোৱাৰিব আমাৰ বডিৰ কাৰণে ফিউল হৈছে কি খাদ্য ঠিক আছে সো স্টুডেন্টস foods are very essential for our growth energy for everything ঠিক আছে সো স্টুডেন্টস তোমালোকে গ্রো বুলি লিখিবা গ্রো মানে হৈছে বৃদ্ধি G R O W grow This is the mainly taken as food in Punjab. तो पंजाबत जेहेतु गेहूं प्रचुर परिमाणे হয় সেইকাৰণে पंजाबत ৰুটিক বা চাপাতিক মেইন ফুড হিচাপে গ্ৰহণ কৰা হয় বা মেইন খাদ্য বস্তু হিচাপে গ্ৰহণ কৰা হয় আৰু অসমৰ মেইন খাদ্য বস্তু কি প্ৰধান আহাৰ কি ভাত কাৰণ অসমত প্ৰচুৰ পৰিমাণে ধান উৎপাদন হয় নেক্সট আছে There is dash in a compass. तो compassত তোমালোকে নিশ্চয় জানা ম্যাগনেট থাকে ওকে compassত ম্যাগনেট থাকে ম্যাগনেটৰ দুটা পুল থাকে এটা হৈছে নৰ্থ পুল এণ্ড দা আদাৰ ইজ সাউথ পুল ঠিক আছে যেতিয়া এটা ম্যাগনেট এনেকৈ ফ্ৰীলি হ্যাং কৰি থৈ দিয়া হয় বা ওলমাই থৈ দিয়া হয় তেতিয়া এটা সাইড বা এটা পুল সদায় দক্ষিণমুখা হৈ থাকিব আৰু আনটো সদায় উত্তৰমুখা হৈ থাকিব ঠিক আছে তো আমি ম্যাগনেটৰ সহায়ত দিশ নিৰ্ণয় কৰিব পাৰি ঠিক আছে আৰু আমি দিশ নিৰ্ণয় কৰিবৰ কাৰণে ম্যাগনেট ব্যৱহাৰ কৰি এটা যন্ত্ৰ হাজি লৈছো বা বিজ্ঞানীসকলে এটা যন্ত্ৰ হাজি লৈছে যেটো কম্পাস বুলি কোৱা হয় মোবাইল ফোনতো আজি কম্পাস এভেইলেবল হয় তো সোৱা এতিয়া প্ৰশ্ন উত্তৰবিলাক ইংৰাজীত নহয় এতিয়া অসমীয়াত সোৱা ইংৰাজীত আমি ডিসকাস কৰিলো হয়নে আৰম্ভণিৰ পৰা একেবাৰে মানে এক নম্বৰৰ যিকেইটা খালিতে আছে গুটিকেইটা খালিতে আমি আলোচনা কৰিলো ন সো এতিয়া আমি খালিতেকেইটা কি হত আলোচনা কৰিম কোনটো ল্যাঙ্গুৱেজত অসমীয়াত তো তেনেকৈ মানে প্ৰথমে ইংৰাজী তাৰ পিছত এটা প্ৰশ্ন উত্তৰ ইংৰাজী তাৰ পিছত অসমীয়া তাৰ পিছত ইংৰাজী তাৰ পিছত অসমীয়া তেনেকৈ আমি আলোচনা কৰি একেবাৰে শেষলৈকে যাম তো এতিয়া সোৱা খালি ঠাই পূৰ কৰা ইয়াত খালি ঠাই পূৰ কৰিবলৈ দিছে তো সোৱা বিজ্ঞান হ'ল দেশ আৰু দেশৰ জৰিয়তে লাভ কৰা জ্ঞান বিজ্ঞান কি বিজ্ঞান হৈছে পৰ্যবেক্ষণ আৰু পৰীক্ষাৰ জৰিয়তে লাভ কৰা জ্ঞান ইয়াত বহিব পৰ্যবেক্ষণ ইয়াত বহিব পৰীক্ষা পৰ্যবেক্ষণ আৰু পৰীক্ষাৰ জৰিয়তে লাভ কৰা জ্ঞান বিজ্ঞান ঠিক আছে ওকে স্টুডেন্টস নেক্সট আছে বি পৰ্যবেক্ষণ দেশ আৰু পৰীক্ষা এই পৰ্যায়কেইটাৰ সমষ্টি হ'ল বিজ্ঞানসন্মত পদ্ধতি ওকে সো ইয়াত বহিব পৰ্যবেক্ষণ আনুমানিক সিদ্ধান্ত মানে হাইপোথেসিস
আৰু পৰীক্ষা এই পৰ্যায়কেইটাৰ সমষ্টিয়ে হ'ব বিজ্ঞানসন্মত পদ্ধতি ওকে ষ্টুডেণ্টছ আই হোপ ইউ গট ইট নেক্সট সি দেশৰ বাবে আমি খাদ্য খাওঁ খাদ্য আমি কিহৰ বাবে খাওঁ বৃদ্ধিৰ বাবে ন মই তোমালোকক অলৰেডি ক'লোৱেই ইংৰাজীত বৃদ্ধিৰ বাবে আমি খাদ্য খাওঁ নেক্সট আছে পাঞ্জাৱত মানুহে প্ৰধানকৈ দেশ খায় পাঞ্জাৱত মানুহে প্ৰধানকৈ কি খায় ৰুটি খায় ওকে কম্পাছত দেশ থাকে কি থাকে কম্পাছত চুম্বক এডাল থাকে ন চুম্বক ইন ইংলিছ ইট ইজ কল্ড মেগনেট চুম্বকক ইংৰাজীত মেগনেট বুলি কোৱা হয় তো 1 নম্বৰ কেইটা আলোচনা কৰা শেষ হ'ল এতিয়া আমি 2 নম্বৰ কেইটা চাম ইংৰাজীত চাম প্ৰথমে তাৰপিছত অসমীয়াত চোৱা দিছে পুট টিক মাৰ্ক এগেইনষ্ট দ্য কাৰেক্ট ষ্টেটমেণ্ট তো যিকেইটা কাৰেক্ট ষ্টেটমেণ্ট হয় সেইকেইটাৰ বক্সত টিক মাৰ্ক দিবলৈ দিছে ওকে চোৱা উই শুড অলৱেজ ইট হেল্ডি ফুড আমি সদায় হেল্ডি ফুড খাব লাগে অৰ্থাৎ যোনবোৰ খাদ্যই আমাৰ স্বাস্থ্য ভালে ৰাখে তেনেকুৱা খাদ্য খাব লাগে ইয়েছ দিছ ইজ ট্ৰু এইটো সত্য হয় ন আমি যদি আনহেল্ডি ফুড খাওঁ যেনেকৈ নেকি বাৰ্গাৰ তাৰপিছত কোল্ড ড্ৰিংকছ বিভিন্ন ধৰণৰ কোল্ড ড্ৰিংকছ আছে এতিয়াতো গৰম কাল আহিছে ন তোমালোকে কোল্ড ড্ৰিংকছ নাখাবা আইচক্ৰীম নাখাবা ঠিক আছে আৰু বেছি ঠাণ্ডা পানী নাখাবা কোল্ড ড্ৰিংকছবিলাকৰ যে হেৰিবিলাক আছে কোকোকোলা পেপচি তাৰপিছত ষ্ট্ৰিং স্প্ৰাইট এইবিলাক একেবাৰে আনহেল্ডি হয় তোমালোকে এইবিলাক কেতিয়াও নাখাবা ঠিক আছে আৰু যিবিলাক ফাষ্ট ফুড আছে ধৰি লোৱা সিংগাৰা ওকে গাজা এইবিলাক যিবিলাক আছে সব এইবিলাক আনহেল্ডি হয় এইবিলাকত চেনি তেল আৰু ময়দাৰ বাহিৰে আৰু বেলেগ একো নাই ঠিক আছে সো এইবিলাক আনহেল্ডি হয় তো আমি সদায় হেল্ডি ফ্ৰুটছ খাব লাগে বা হেল্ডি ফুড খাব লাগে ওকে মৰ্ণিঙত আমি ফল মূল খাব লাগে তাৰপিছত আমি ঘৰত তৈয়াৰ কৰা যি খাদ্য আছে সেইবিলাক খাব লাগে ঘৰত খাদ্য বনাই খাব লাগে তেল কম ইউজ কৰিব লাগে আৰু একেবাৰে মিনিমাম চেনি খাব লাগে ঠিক আছে কাৰণ চেনি তেল এইবিলাক আমাৰ স্বাস্থ্যৰ কাৰণে ক্ষতিকাৰক হয় তো তোমালোকে সদায় হেল্ডি ফুড ইনটেক কৰিবা অৰ্থাৎ খাবা তো ইয়াত শুদ্ধ চিন বহি যাব নেক্সট আছে উই কেন লিভ উইদাউট ৱাটাৰ পানী অবিহনে আমি জীয়াই থাকিব পাৰোঁ বুলি কৈছে ন উই কাণ্ট লিভ উইদাউট ৱাটাৰ আমি পানী অবিহনে জীয়াই থাকিব নোৱাৰোঁ মানে বা নোৱাৰিম তো তোমালোকে ইয়াত ক্ৰছ চিন দি দিবা অৰ্থাৎ ভুল হয় বুলি কৈ দিবা আৰু ৱাটাৰ ফলছ ফ্ৰম দ্য স্কাই এজ ৰেইন কি কৈছে ৱাটাৰ ফলছ ফ্ৰম দ্য স্কাই এজ ৰেইন অৰ্থাৎ আকাশৰ পৰা পানী বৰষুণ হিচাপে পৰে ইয়েছ দিছ ইজ ট্ৰু আকাশৰ পৰা যেতিয়া পানী পৰে বৰষুণ হিচাপে মানে আকাশৰ পৰা বৰষুণ হিচাপে পানী পৰে ন আকাশৰ পৰা যি বৰষুণ পৰে সেইখিনি কি হয় পানীয়ে হয় যিখিনি পানী মানে এই ভূপৃষ্ঠৰ পৰাই বাপ হৈ আকাশলৈ যায় তাৰপিছত তাত গৈ ডাৱৰ গঠন হয় আৰু ডাৱৰ যেতিয়া বাৰী হৈ যায় বা বদুৰ হৈ যায় তেতিয়া বৰষুণ হিচাপে আকৌ ভূপৃষ্ঠলৈ আহি যায় যাক আমি ৰেইন বুলি কওঁ ওকে ৰেইন ইজ নাথিং বাট ৱাটাৰ ওকে নেক্সট এ ছাছপেণ্ডেড মেগনেট অলৱেজ এলাইনছ ইষ্ট ৱেষ্ট ওকে তো ইয়াত কৈছে যে এটা ওলমি থকা চুম্বক সদায় পূব পশ্চিমমুৱা হৈ থাকে নেভাৰ কেতিয়াও হ'ব নোৱাৰে কাৰণ মই তোমালোকক ক'লোৱেই যে এটা ফ্ৰীলি বা মুক্তভাৱে ওলমি থকা চুম্বক সদায় উত্তৰ দক্ষিণমুৱা হৈ থাকে ঠিক আছে সো ইয়াত ক্ৰছ চিন দি দিবা নেক্সট দ্য আপাৰ পাৰ্টছ অফ দ্য হিমালয়াছ এণ্ড দ্য প'লাৰ ৰিজনছ আৰ কভাৰ্ড উইথ স্ন' তো হিমালয় পৰ্বত আৰু প'লাৰ ৰিজনৰ অৰ্থাৎ চাউথ প'ল আৰু নৰ্থ প'লৰ কথা কৈছে ইয়াত মেগনেটৰ প'লৰ কথা কোৱা নাই আকৌ ইয়াত পৃথিৱীৰ প'লৰ কথা কৈছে ঠিক আছে যিহেতু সেই জেগাবিলাক বহুত ঠাণ্ডা হয় সেইকাৰণে তাত যি পানী আছে সেই পানীখিনি বৰফৰ ৰূপ লৈ লয় ঠিক আছে গোট মাৰি থাকে চ' স্ন' মিনছ বৰফ অ'কে দ্য আপাৰ পাৰ্টছ অফ দ্য হিমালয়াছ এণ্ড দ্য প'লাৰ ৰিজনছ আৰ কভাৰ্ড উইথ স্ন' ঠিক আছে হিমালয় পৰ্বত আৰু প'লাৰ ৰিজনৰ বা মেৰু অঞ্চলৰ ওপৰৰ অংশখিনি কি হৈ থাকে বৰফেৰে গোট মাৰি থাকে বা বৰফেৰে ডাক খাই থাকে চ' এইটো শুদ্ধ হৈ যাব তো ইংৰাজী আৰু অসমীয়া দুয়োটা লেংগুৱেজত ছেমেই হয় ন একদম ছেম হয় জাষ্ট তোমালোকে এটা কাম কৰিলেই হ'ব এইটো তোমালোকে ৰাইট চিন দি দিবা এইটো ক্ৰছ চিন হ'ব ছেকেণ্ডটো তাৰপিছত ৰাইট তাৰপিছত ক্ৰছ তাৰপিছত ৰাইট অ'কে তো এইটো লিখিবা আমি সদায় স্বাস্থ্য ভালে ৰখা খাদ্যহে খাব লাগে য়েছ দিছ ইজ ট্ৰু পানী অবিহনে আমি জীয়াই থাকিব পাৰোঁ ফলছ বৰষুণ হিচাপে পানী আকাশৰ পৰা মাটিত পৰে শুদ্ধ ওলোমাই ৰখা চুম্বক এডাল সদায় পূবা পশ্চিমা হৈ থাকে য়েছ এইটো ভুল হ'ব কিয় কাৰণ পূবা পশ্চিমা হৈ নাথাকে উত্তৰ দক্ষিণমুৱা হৈ থাকে হিমালয়ৰ ওপৰ অংশ আৰু মেৰু অঞ্চল বৰফেৰে ডাক খাই থাকে শুদ্ধ তিনিত চোৱাচোন তিনিত দিছে গিভ এ শ্বৰ্ট আনচাৰ তোমালোকক কৈছে গিভ এ শ্বৰ্ট আনচাৰ অৰ্থাৎ চমু উত্তৰ দিবলৈ দিছে অ'কে ষ্টুডেণ্টছ কি কৈছে যে
How does our earth look like from space? অৰ্থাৎ মহাকাশৰ পৰা আমাৰ পৃথিৱীখনক কেনেকুৱা দেখা যায়? উত্তৰত লিখিব তোমালোকে our earth look like blue marble from space. অৰ্থাৎ আকাশৰ পৰা আমাৰ পৃথিৱীখনক এটা নীলা মাৰ্বলৰ নিচিনা দেখা যায়। কাৰণ আমাৰ পৃথিৱীখনত প্ৰচুৰ পৰিমাণে পানী আছে আৰু পানীৰ কালাৰ মহাকাশৰ পৰা নীলা দেখা যায়। ঠিক আছে। নেক্সট মানে সেম হেৰি হয়, এইটো ইংলিছত দিছে আৰু অসমীয়াত দিছে আৰু যে মহাকাশচাৰীয়ে মহাকাশত পৃথিৱীখনক কিহৰ নিচিনা দেখে? উত্তৰত লিখিবা যে মহাকাশচাৰীয়ে মহাকাশত পৃথিৱীখনক নীলা মাৰ্বলৰ নিচিনা দেখে। কি কৈছে? মহাকাশচাৰীয়ে মহাকাশত পৃথিৱীখনক নীলা মাৰ্বলৰ নিচিনা দেখে। তাৰপিছত বিট আছে হোৱাট ইজ দ্য মেইন কম্পনেণ্ট অফ কম্পাছ? কম্পাছ এটাৰ মেইন কম্পনেণ্ট বা মূল বস্তুটো কি? অ'কে, তো উত্তৰত লিখিব লাগিব মেগনেট ইজ দ্য মেইন কম্পনেণ্ট অফ কম্পাছ। ঠিক আছে, কম্পাছত যি এটা মেগনেট থাকে সেইটো হৈছে কম্পাছৰ মূল বিষয়বস্তু বা মেইন কম্পনেণ্ট। অ'কে, নেক্সট আছে কম্পাছৰ মূল বস্তু কি? উত্তৰত লিখিবা কম্পাছৰ মূল বস্তু হ'ল চুম্বক। অ'কে, নেক্সট আছে হাউ ডাজ এ ছাছপেণ্ডেড মেগনেট ৰিমেইন এলাইনড? কি কৈছে? হাউ ডাজ এ ছাছপেণ্ডেড মেগনেট ৰিমেইন এলাইনড? উত্তৰত লিখিবা এ ফ্ৰীলি ছাছপেণ্ডেড মেগনেট অলৱেজ এলাইনছ ইন দ্য নৰ্থ চাউথ ডিৰেকশ্যন। অ'কে, তাৰমানে এতিয়া অসমীয়াত তোমালোকে বুজি পাবা আৰু ধুনীয়াকৈ চোৱা। কি কৈছে যে ওলোমাই ৰখা চুম্বক এডাল কোন দিশত মুখ কৰি থাকে? এটা চুম্বকক যদি এনেকৈ ওলোমাই ৰখা হয়, এনেকুৱা বাৰ মেগনেট আৰু, তেতিয়াহ'লে কোন দিশত মুখ কৰি থাকে? মই তোমালোকক বহুতবাৰ ক'লোঁ ন, উত্তৰ দক্ষিণমুৱা হৈ থাকে, নৰ্থ চাউথ। অ'কে, উত্তৰ দক্ষিণমুৱা হৈ থাকে। তো উত্তৰ তোমালোকে লিখিবা ওলোমাই ৰখা চুম্বক এডালৰ এটা মূৰ উত্তৰ আৰু আনটো মূৰ দক্ষিণ দিশত মুখ কৰি থাকে। তোমালোকক পৰৱৰ্তী প্ৰশ্নটোত দিছে হাউ ডু চেইলাৰ্ছ ডিটাৰমাইন দ্য ডিৰেকশ্যন অফ দেয়াৰ শ্বিপছ এট চি? চেইলাৰ্ছবিলাকে বা নাবিকবিলাকে সিহঁতৰ নাৱৰ দিশ কেনেকৈ নিৰ্ণয় কৰে? তো চেইলাৰ্ছবিলাকে কি ইউজ কৰে? চেইলাৰ্ছবিলাকে কম্পাছ ইউজ কৰে। অ'কে, কম্পাছৰ সহায়ত দিশ নিৰ্ণয় কৰে। তো আনচাৰ লিখিবা চেইলাৰ্ছ ডিটাৰমাইন ডিৰেকশ্যন বাই ইউজিং কম্পাছ। কি কৈছে? চেইলাৰ ডিটাৰমাইন ডিৰেকশ্যন বাই ইউজিং কম্পাছ। অ'কে, চেইলাৰ্ছবিলাকে কম্পাছ ইউজ কৰি ডিৰেকশ্যন ডিটাৰমাইন কৰে। অ'কে, বা দিশ নিৰ্ণয় কৰে। নেক্সট, নাবিকসকলে সাগৰত কিদৰে জাহাজৰ দিশ নিৰ্ণয় কৰে? ছেইম কুৱেশ্যন, জাষ্ট অসমীয়াতহে দিছোঁ তোমালোকক। উত্তৰ, নাবিকসকলে সাগৰত কম্পাছ নামৰ সঁজুলি ব্যৱহাৰ কৰি জাহাজৰ দিশ নিৰ্ণয় কৰে। কি কৰে? নাবিকসকলে সাগৰত কম্পাছ নামৰ সঁজুলি ব্যৱহাৰ কৰি জাহাজৰ দিশ নিৰ্ণয় কৰে। নেক্সট আছে হোৱাট আৰ দ্য ষ্টেজেছ অফ দ্য চাইণ্টিফিক মেথড? তো আমি এইটো পাই আহিছোঁ কাইলটাইত ন, কাইলটাইত পাই আহিছোঁ ধুনীয়াকৈ এইটো যে অবজাৰভেশ্যন, hypothesis and experimentation are the stages of scientific method. Okay, তো এতিয়া বলা আমি অসমীয়াত চাওঁ। অসমীয়াত হ'ব বিজ্ঞানসন্মত পদ্ধতিৰ পৰ্যায়কেইটা কি কি? তো উত্তৰ লিখিব লাগিব বিজ্ঞানসন্মত পদ্ধতিৰ পৰ্যায়কেইটা হ'ল পৰ্যবেক্ষণ, আনুমানিক সিদ্ধান্ত আৰু পৰীক্ষা। কি? বিজ্ঞানসন্মত পদ্ধতিৰ পৰ্যায়সমূহ হ'ল পৰ্যবেক্ষণ, আনুমানিক সিদ্ধান্ত আৰু পৰীক্ষা। তোমালোকৰ 4 নম্বৰ প্ৰশ্নটো হৈছে ডাৰ্কেন দ্য চাৰ্কল অফ দ্য কাৰেক্ট আনচাৰ। তো ইয়াত এটা প্ৰশ্ন কৰিছে আৰু প্ৰতিটো প্ৰশ্নৰ 4টা অপশ্যন দিছে। তো যোনটো অপশ্যন শুদ্ধ হয় সেইটো চিলেক্ট কৰিব লাগিব, অৰ্থাৎ সেইটো চাৰ্কল তোমালোকে এনেকৈ পূৰ কৰিব লাগিব। এইবিলাক MCQ হয় আৰু। তো চোৱা, ফাৰ্ষ্ট কুৱেশ্যনটো হৈছে হুইচ অফ দ্য ফলোয়িং ৱাজ ডিছকভাৰ্ড বাই উইলভাৰ ৰাইট এণ্ড অৰভিল ৰাইট? তো ইয়াত আছে এৰোপ্লেন, ছাবমেৰিন, ট্ৰেইন, বাছ। তো যিটো ফাৰ্ষ্ট অপশ্যন আছে এৰোপ্লেন, দিছ ইজ দ্য কাৰেক্ট অপশ্যন। চ' ষ্টুডেণ্টছ ইউ শুড ডাৰ্কেন দ্য ফাৰ্ষ্ট চাৰ্কল। অ'কে, তো এইটো তোমালোকে ডাৰ্ক কৰি পেলাবা। নেক্সট 2 নম্বৰত আছে ইন হুইচ অফ দ্য ফলোয়িং অৰ্ক কম্পাছ ইজ ইউজড? তো এইবিলাকৰ কোন কামত বা কি কৰোঁতে কম্পাছ ইউজ কৰা হয়? টু ডিটাৰমাইন দ্য ডিৰেকশ্যন, টু লিফ্ট হেভি অবজেক্টছ, টু মেজাৰ ৱেইট অফ ছাবষ্টেঞ্চেছ, টু মেজাৰ দ্য স্পীড অফ উইণ্ড। তো যিটো প্ৰথম অপশ্যন আছে ন,
টু ডিটাৰমাইন দ্য ডিৰেকশ্যন অৰ্থাৎ দিশ নিৰ্ণয় কৰিবৰ কাৰণে দিছ ইজ দ্য কাৰেক্ট অপশ্যন এইটোৱে শুদ্ধ অপশ্যন হয় চ' তোমালোকে বৃত্তটো পূৰ কৰি পেলাবা তো ছেম কুৱেশ্যন অসমীয়াত দিছে তোমালোকে ইয়াত প্ৰথম বৃত্তটো পূৰ কৰিব লাগিব ইয়াতো প্ৰথম বৃত্তটো ঠিক আছে ইয়াত কৈছে মানে যে শুদ্ধ উত্তৰৰ গ'লটো সম্পূৰ্ণকৈ পূৰ কৰা উইলবাৰ ৰাইটছ আৰু অৰবিলি ৰাইটে তলৰ কোনবিধ আৱিষ্কাৰ কৰিছিল উৰাজাহাজ আৱিষ্কাৰ কৰিছিল গতিকে এইটো হ'ব প্ৰথমটো নেক্সট তলৰ কোনটো কামত কম্পাছ যন্ত্ৰ ব্যৱহাৰ কৰা হয় দিশ নিৰ্ণয় কৰা কামত বা দিশ নিৰ্ণয় কামত চ' এইটো হ'ব